ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 7 বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া। এই ভিডিঅ'টিত আমি আলোচনা কৰিম এই চেপ্টাৰৰ 100% কুৱেশ্যনৰ এনসাৰ। তাৰ লগতে আমি আলোচনা কৰিম পাঠৰ ভিতৰৰ প্ৰশ্নৰ আনসাৰ যিবোৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। আৰু তাৰ লগতে আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেণ্ট MCQs যিবোৰ MCQ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহি থাকে। আৰু তোমালোকে গমেই পোৱা আজিকালি 50% তোমালোকৰ MCQ পৰীক্ষাত আহে। গতিকে তোমালোকে MCQবোৰ জনাটো অত্যন্তই গুৰুত্বপূৰ্ণ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা। প্ৰথমতে আমি প্ৰশ্নাৱলী আলোচনা কৰিম, তাৰপিছত ইনসাইড কুৱেশ্যন আলোচনা কৰিম আৰু একেবাৰে শেষত মোস্ট ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। এতিয়া প্ৰথম প্ৰশ্নটিত আমাৰ কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। দ্ৰৱত বিদ্যুৎ পৰিবহণ কৰা পদাৰ্থবিধক আমি কি বুলি কওঁ? বিদ্যুৎ বিশ্লেষ্য বুলি কওঁ, অৰ্থাৎ ইংৰাজীত আমি কি বুলি কওঁ? ইলেক্ট্ৰলাইট বুলি কওঁ। ইংৰাজীত ইলেক্ট্ৰলাইট বুলি কোৱা হয়, যিয়ে কি কৰিব পাৰে? বিদ্যুৎ পৰিবহণ কৰিব পাৰে। তাৰপিছত চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইবোৰ প্ৰশ্ন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব। বিদ্যুৎ লেপনত প্ৰলেপ লগাবলগীয়া পদাৰ্থটোক বেটাৰীৰ কোনটো মেৰুৰ লগত সংযোগ কৰিব লাগিব? এইটো পজিটিভ টাৰ্মিনেলত লগাব লাগিব। তোমালোকে জানা যে বেটাৰীৰ দুটা টাৰ্মিনেল থাকে, অৰ্থাৎ দুটা মূৰ থাকে। এটা হৈছে ধনাত্মক মূৰ, আনটো হৈছে ঋণাত্মক মূৰ। তো যিটো তোমাৰ ধনাত্মক মূৰ থাকে, অৰ্থাৎ যিটো পজিটিভ টাৰ্মিনেল থাকে, সেইটোত আমি য'ত আমি বিদ্যুৎ লেপন কৰিম তাতে আমি বেটাৰীৰ লগত কি কৰিব লাগে? কানেক্ট কৰিব লাগে। 3 নম্বৰত চোৱা, বৰ্তনীত লাগি থকা LED-টো কমকৈ জ্বলে যদিহে বৰ্তনীৰ বিদ্যুৎ প্ৰবাহ তোমাৰ কি হয়? এটা হৈছে কি তোমাৰ কম হয় আৰু তোমাৰ বেছি হয়। আচ্ছা, এতিয়া কমকৈ জ্বলে, কেতিয়া কমকৈ জ্বলিব? যেতিয়া তোমাৰ কি হয়? কম হ'ব নাইবা আটাইতকৈ বেছি হ'লে হয়। তো ইয়াৰ আমাৰ এইটো কাৰেক্ট হ'ব। প্ৰথম দুটা শুদ্ধ, মানে A আৰু B দুইটা শুদ্ধ হয়। তাৰপিছত চোৱা, পাতিত পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ নহয়। হয়, পাতিত পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ, পাতিত পানী মানে তোমাৰ 100% পিউৰ ৱাটাৰ। পিউৰ ৱাটাৰ, তো পিউৰ ৱাটাৰৰ মাজেৰে কেতিয়াও কি নহয়? বিদ্যুৎ প্ৰবাহিত নহয়। এইটো C অপশ্যনটো কাৰেক্ট হ'ব। B নহয়, এইটো C হ'ব। তাৰপিছত চোৱা, তলৰ কোনটো বিদ্যুৎ বিশ্লেষ্য? এতিয়া চোৱা, বিদ্যুৎ বিশ্লেষ্য মানে এটা জুলীয়া পদাৰ্থ, যিয়ে বিদ্যুৎ পৰিবহণ কৰিব পাৰে, তো চেনিয়ে নোৱাৰে, গ্লুকোজেও নোৱাৰে, বিশুদ্ধ পানীও নোৱাৰে। তো পাৰে কোনে? ছ'ডিয়াম ক্লৰাইডক তোমাৰ কি কৰিব পাৰে? তোমাৰ বিদ্যুৎ পৰিবহণ কৰিব পাৰে। আৰু এটা কথা তোমালোকে মন কৰিবা, ইয়াতে চব বিশ্লেষ্য শব্দটো ইয়াতে জুলীয়া বুজাইছে, ঠিক আছে? মানে আমি যে ঘৰত যিটো নিমখ খাওঁ, সেই নিমখ সেইটো তোমাৰ ছ'ডিয়াম ক্লৰাইড হয়, এইটো NaCl হয়, ছ'ডিয়াম ক্লৰাইড, ঠিক আছে? এইটো কিন্তু তোমাৰ গোটা অৱস্থাত বিদ্যুৎ পৰিবহণ কৰিব নোৱাৰে, কিন্তু যেতিয়া তুমি পানী ঢালি দিবা, পানী ঢালিলে এইটো তোমাৰ কি হৈ যাব? সলিউশ্যন বনি যাব, হয়নে নাই? সলিউশ্যন হৈ যাব। আৰু তেতিয়া ই কি কৰিব পাৰিব? বিদ্যুৎ পৰিবহণ কৰিব পাৰিব। সেইকাৰণে বিদ্যুৎ বিশ্লেষ্য বুলি কৈছে। এইটো ছ'ডিয়াম ক্লৰাইড হ'ব। 2 নম্বৰ চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব। বিদ্যুৎ বিশ্লেষ্য কাক বোলে? উদাহৰণ দিয়া। এইটো গলিত অৱস্থাত, এটা চোৱা, গলিত অৱস্থাত অৰ্থাৎ দ্ৰৱ অৱস্থাত। দ্ৰৱ অৱস্থা মানে যদি কোনো বস্তুত যদি আমি পানী মিক্স কৰি সেইটো জুলীয়া বনাওঁ, সেইটো দ্ৰৱ বুলি কয়। বিদ্যুৎ পৰিবহণ কৰা পদাৰ্থবিধক বিদ্যুৎ বিশ্লেষ্য বোলে। সকলোবোৰ এচিড, ক্ষাৰক আৰু লৱণ হ'ল বিদ্যুৎ বিশ্লেষ্য। 2 নম্বৰ চোৱা, বিদ্যুৎ বিশ্লেষণ বুলিলে কি বুজায়? এইটো কিন্তু তোমালোকে ইয়াতে কনফিউজ নহ'বা দেই। এইটো হৈছে বিদ্যুৎ বিশ্লেষ্য আৰু এইটো হৈছে বিদ্যুৎ বিশ্লেষণ, দুটাৰ মাজত ডিফাৰেঞ্চ আছে। তাতে কি কৈছে চোৱা, পানীৰ পৰা হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা বিক্ৰিয়া বিদ্যুৎ প্ৰবাহৰ ফলত ঘটা বিদ্যুৎ বিশ্লেষণৰ বা বিদ্যুৎ বিশ্লেষ্যৰ ৰাসায়নিক পৰিৱৰ্তনকে বিদ্যুৎ বিশ্লেষণ বোলে। তাৰপিছত চোৱা, বন্ধ বৰ্তনীত থকা বাল্ব এটা কিয় জ্বলে? এইটো চোৱা, বন্ধ বৰ্তনী মানে তোমালোকে ভাবি আছা যে বন্ধ হৈ আছে। বন্ধ মানে তোমাৰ ক্ল'জড চাৰ্কিট। বন্ধ মানে কি? ক্ল'জড চাৰ্কিট মানে আমি যেতিয়া ঘৰত ফেন এটা দিব লাগে, আমি চুইচটো কি কৰোঁ? অন কৰোঁ, ঠিক আছে? সুইচ এটা অন কৰা, সুইচ অন কৰা মানে কি? তোমাৰ ইয়াতে যিটো চাৰ্কিট আছে সেইটো ক্ল'জড হৈ যায়, ঠিক আছে? যেনেকুৱা ধৰা
এইটো এটা দুটা এনেকুৱা তাঁৰ আছে, এনেকুৱা দুটা তাঁৰ। চ' ইয়াতে মাজতে খালী ঠাই আছে না, তো ইয়াতে চুইচ ইউজ কৰা হয়। আৰু এই চুইচটো যেতিয়া অন কৰোঁ তেতিয়া এই দুটা কানেক্ট হৈ যায়। কানেক্ট হৈ গ'লে ইফালৰ পৰা বিদ্যুৎ ইফালে আহিব পাৰে। কিন্তু যদি আমি ইয়াতে চুইচটো অফ কৰি ৰাখোঁ, ইয়াতে খালী থাকে এনেকুৱা, ঠিক আছে। আৰু খালী থাকিলে তোমাৰ তেতিয়া সেইটোক মুক্ত বৰ্তনী বুলি কয়, মুক্ত বৰ্তনী। আৰু যেতিয়া চুইচটো অন থাকে এই দুটা কানেক্ট হৈ যায়, কানেক্ট হ'লে ইয়াৰে যিটো বিদ্যুৎ আছে সেইটো বিদ্যুৎ ইয়াতে আহিব পাৰে। তো সেইটোক তোমাৰ কি বুলি কয়, বন্ধ বৰ্তনী বুলি কয়। বুজি পাইছানে? তাতে কৈছে বন্ধ বৰ্তনীত থকা বাল্ব এটা কিয় জ্বলে? আমাৰ সেইটোৱে এনচাৰ হ'ব, মই যিখিনি ক'লোঁ। তো বন্ধ বৰ্তনীত থকা বাল্ব এটা জ্বলে কাৰণ বৰ্তনীটো বন্ধ কৰি দিয়াৰ লগে লগে বিদ্যুৎ প্ৰবাহ সুচল হৈ উঠে আৰু সেইবাবে বাল্বটো জ্বলি উঠে। তাৰপিছত চোৱা, বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া বুলিলে কি বুজা? বহুত ইম্পৰ্টেণ্ট হয়, উদাহৰণৰ সৈতে লিখা। এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো লিখিবা, বিদ্যুৎ প্ৰবাহৰ দ্বাৰা বিদ্যুৎ বিশ্লেষণৰ ৰাসায়নিক পৰিৱৰ্তন ঘটাকে বিদ্যুৎ বিশ্লেষণ বোলে। এই হ'ল বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া, যেনে পানীৰ পৰা হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হয়। তাৰপিছত চোৱা, বিদ্যুৎ লেপন মানে কি? উদাহৰণৰ সৈতে লিখা। এইটোৰ আনচাৰ লিখিবা এনেধৰণে, বিদ্যুৎ বিশ্লেষণ নীতি প্ৰয়োগ কৰি ধাতুৰ প্ৰলেপ দিব পাৰি। এই পদ্ধতিৰে এবিধ ধাতুৰ ওপৰত আন এবিধৰ প্ৰলেপ দিয়া কাৰ্যক বিদ্যুৎ লেপন বুলি কোৱা হয়। উদাহৰণস্বৰূপে লোৰ সামগ্ৰীত 10টা লেপন বা জিংকৰ প্ৰলেপ দিয়া হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, বিদ্যুৎ লেপন কৰা কেইবিধমান সামগ্ৰীৰ নাম লিখা। এইটোৰ আনচাৰ লিখিবা এনেধৰণে, বিদ্যুৎ লেপন কৰা কেইবিধমান সামগ্ৰী হ'ল থিন বা লোৰ সামগ্ৰীত জিংকৰ প্ৰলেপ দিয়া, চিলভাৰেৰে তৈয়াৰী গহনাত গোল্ডৰ প্ৰলেপ দিয়া। 3 নম্বৰ প্ৰশ্নটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় 3 মাৰ্কৰ কাৰণে। বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াটো ছবি আঁকি বৰ্ণনা কৰা। এইটোৰ আনচাৰ লিখিবা এনেধৰণে, ইলেক্ট্ৰড হিচাপে এইবাৰ আমি দুখন কাপৰ পাত ব্যৱহাৰ কৰিম। কাৰণ কাঁচৰ পাত্ৰটোত কিছু পৰিমাণৰ কপাৰ ছালফেট দ্ৰৱ লোৱা হ'ল। এই দ্ৰৱটোত দেখিবলৈ নীলা ৰঙৰ হয়। কপাৰৰ পাত দুখন দ্ৰৱটোত ডুবাই দিয়া হ'ল। বৰ্তনীটোত বিদ্যুৎ প্ৰবাহিত কৰা হ'ল। এনেদৰে 15 to 20 মিনিটমান সময় বিদ্যুৎ প্ৰবাহ চালিত কৰা হ'ল। তাৰ পাছত চুইচটো অফ কৰি কপাৰৰ পাত দুখন উলিয়াই অনা হ'ল। বেটাৰী ঋণাত্মক মেৰুত সংযোগ হৈ থকা পাতখন মন কৰিলে প্লেটখনৰ কপাৰ ছালফেট দ্ৰৱত ডুবি থকা অংশটো এটা ৰংচ প্ৰলেপ দেখা যাব। এটা দাৰি নিদিবা ইয়াতে। এই প্ৰলেপটোৱেই হ'ল ধাতুৰ বৰণৰ ডাঠ মুগা। বিদ্যুৎ চালিত কৰাত কপাৰ ধাতু প্লেটখনত জমা হৈছে, সেইকাৰণে ৰংচোৱা বৰণৰ সৃষ্টি হৈছে। এইখিনি লিখিবা, লগতে তোমালোকে ছাইডত এই ডায়েগ্ৰামটো আঁকি দিবা। তোমালোকৰ কিতাপতো আছে, ডায়েগ্ৰামটো আঁকি দিবা। তো এইখিনি আছিল তোমালোকৰ অনুশীলনীৰ আনচাৰ। এতিয়া আমি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট ইনচাইট কুৱেশ্যন, তাৰপিছত আমি আলোচনা কৰিম MCQs। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ছায়েন্সৰ আৰু মেথছৰ যদি 100% চেপ্টাৰৰ যদি এনচাৰ লাগে, সলিউশ্যন লাগে, তেতিয়াহ'লে তোমালোকে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, কল নকৰিবা দেই। হোৱাটছআপ কৰিবা। হোৱাটছআপ কৰিলে তোমালোকে PDF ফাইল লৈ ল'ব পাৰা। আৰু PDF ফাইলৰ কাৰণে কিন্তু তোমালোকে টকা দিব লাগিব, ফ্ৰীত দিয়া নহয়। তোমালোকে PDF ফাইলবোৰ কিনি ল'ব পাৰা। নাইবা তোমালোকে হোৱাটছআপত মোৰ ইউটিউব চেনেলতে চাব পাৰা। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে একেবাৰে চিন্তা কৰিব নালাগে। ক্লাছ 10লৈকে অৰ্থাৎ মেট্ৰিক পৰীক্ষালৈকে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। কোনো ধৰণৰ টিউশ্যন লোৱাৰ দৰকাৰ নাই। এইটো চোৱা, আমাৰ ইনচাইট কুৱেশ্যনবোৰ চোৱা। এইটো বৈদ্যুতিক বৰ্তনী এটাৰ মূল অংশ কেইটা আৰু কি কি? এইটো কিন্তু 2 মাৰ্কৰ কাৰণে পৰীক্ষাত প্ৰশ্ন আহে। এইটো ইজি প্ৰশ্ন হয়, বাট বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটো বৈদ্যুতিক বৰ্তনী এটাৰ মূল অংশ 4টা। সেইকেইটা হ'ল বিদ্যুতৰ উৎস, মূল আহিলাবিধ, চুইচ আৰু পৰিবাহী, মানে তার। ইয়াতে তুমি তার বুলিও লিখিব পাৰা। তাৰপিছত সুপৰিবাহী আৰু কুপৰিবাহী মানে কি? এইটো তোমালোকে সেই 6ৰ পৰাই পঢ়ি আহি আছা। পৰিবাহী পদাৰ্থ হ'লে কিছুমান ভালদৰে বিদ্যুৎ পৰিবহণ কৰে, তেনে পদাৰ্থক সুপৰিবাহী পদাৰ্থ বোলে, যেনে তাম, চিলভাৰ, লু আদি। আকৌ পৰিবাহী পদাৰ্থ ভালদৰে বিদ্যুৎ পৰিবহণ কৰিব নোৱাৰে, আংশিকভাৱে পৰিবাহিত কৰিব পাৰে, তেনে পদাৰ্থক কুপৰিবাহী বুলি কোৱা হয়, যেনে বিশুদ্ধ পানী। তাৰপিছত চোৱা, এচিড, ক্ষাৰক আৰু লৱণ বিদ্যুৎ বিশ্লেষ্য হয়নে? হয়, গোটেইকেইটা হয়। তো তোমাৰ বিদ্যুৎ বিশ্লেষ্য এচিডো হ'ব পাৰে, ক্ষাৰকো হ'ব পাৰে, লগতে লৱণো হ'ব পাৰে। 4 নম্বৰ চোৱা, সাধাৰণতে ব্যৱহাৰ কৰা ক্ৰমিয়াম প্ৰলেপযুক্ত দুবিধ সামগ্ৰীৰ নাম লিখা। য'ত তোমাৰ কি কৰা হয়? ক্ৰমিয়ামৰ প্ৰলেপ দিয়া হয়। তো এইটো কি হ'ব? সাধাৰণতে গাড়ী মটৰৰ যন্ত্ৰাংশ, গা ধোৱা ঘৰৰ সঁজুলিবোৰ, গাড়ীৰ চকাৰ ৰিং, ৰান্ধনীশালত ব্যৱহাৰ কৰা বাৰ্ণাৰ আদিৰ ওপৰত ক্ৰমিয়াম ধাতুৰ প্ৰলেপ দিয়া হয়। ইয়াক বিদ্যুৎ লেপন বুলিও কোৱা হয়।
এতিয়া আহিছোঁ আমাৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ, যিবোৰ MCQ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম লগতে আজমল ছুপাৰ 40 নিচিনা পৰীক্ষাত এই প্ৰশ্নবোৰ আহি থাকে। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচাৰা, তোমালোকে মোৰ চেনেলৰ যোগেদি কৰিব পাৰিবা, চিন্তা কৰাৰ কোনো দৰকাৰ নাই। তোমালোকে চেনেল ছাবস্ক্ৰাইব কৰি তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। MCQ চোৱা, প্ৰথম প্ৰশ্নটো, বিদ্যুৎ প্ৰবাহে পানীত কি সৃষ্টি কৰে? ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি কৰে। খ নম্বৰ কাৰেক্ট হ'ব। তলৰ কোনটো জলীয় পদাৰ্থ বিদ্যুতৰ পৰিবাহী? বিদ্যুতৰ পৰিবাহী তোমাৰ কোনটো হ'ব? এইটো লুণীয়া পানী হ'ব। এইকেইটাই তোমাৰ বিদ্যুৎ পৰিবহণ কৰিব নোৱাৰে। তাৰপিছত বিদ্যুৎ বিশ্লেষণৰ সময়ত কেথডত কি জমা হয়? কেথডত জমা হৈ গৈ তোমাৰ ধাতু। এইটো মনত ৰাখিবা, কিন্তু ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এই প্ৰশ্নটো কিন্তু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহিয়ে থাকে। তাৰপিছত কোনটো ধাতু বিদ্যুতৰ কুপৰিবাহী? এইটো ৰবৰ। LED সম্পূৰ্ণ নাম কি? LED সম্পূৰ্ণ নাম হৈছে লাইট এমিটিং ডায়োড। এইটো মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰপিছত বিদ্যুৎ বিশ্লেষণত এনডত কি উৎপন্ন হয়? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। অক্সিজেন উৎপন্ন হয়। কি উৎপন্ন হয়? অক্সিজেন। আৰু এনডত অক্সিজেন উৎপন্ন হয়। আৰু যিটো কেথড আছে, কেথডত হাইড্ৰজেন উৎপন্ন হয়, মনত ৰাখিবা। তাম ছালফেট, তাম ছালফেট মানে হৈছে কপাৰ ছালফেট। এইটো মনত ৰাখিবা। এইবোৰৰ তোমাৰ যিটো বৰণ আছে তোমাৰ স্ফটিকবোৰৰ, এইবোৰ কিন্তু পৰীক্ষাত আহে। এইটো হৈছে কপাৰ ছালফেট। তাম ছালফেট মানে কপাৰ ছালফেট। কপাৰ ছালফেটৰ বৰণ কেনেকুৱা? নীলা হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, বিদ্যুৎ বিশ্লেষণত তাম ছালফেট অৰ্থাৎ কপাৰ ছালফেট লিখিবা তোমালোকে, ঠিক আছে। কপাৰ ছালফেট দ্ৰৱণৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে কেথডত কি জমা হয়? তাম জমা হ'ব, মানে কপাৰ জমা হ'ব। বিদ্যুৎ পৰিবাহীৰ জলীয় পদাৰ্থক কি বুলি কোৱা হয়? ইলেক্ট্ৰলাইট বুলি কোৱা হয়, বা বিদ্যুৎ বিশ্লেষ্য। অসমীয়াত কি বুলি কয়? বিদ্যুৎ বিশ্লেষ্য বুলি কোৱা হয়। বিদ্যুৎ বিশ্লেষ্য বা বিদ্যুৎ বিশ্লেষ্য বুলিও কয় কিছুমানে, আৰু ইংৰাজীত ইলেক্ট্ৰলাইট বুলি কয়। তাৰপিছত তলৰ কোনটো পৰিষ্কাৰ পানীত নাথাকে বাবে পানী বিদ্যুৎ পৰিবাহী নহয়? আমাৰ কি নাথাকে? সেইটো হৈছে লৱণ। এইটো গ নম্বৰটো কাৰেক্ট হ'ব। নিকেল প্লেটিং মানে কি? চোৱা, নিকেল প্লেটিং মানে হৈছে তোমাৰ নিকেলৰ পৰত লগোৱা। তাৰপিছত বিদ্যুৎ লেপন কৰাটো কি ক্ৰিয়া হয়? বিদ্যুৎ লেপন কৰাটো বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়া হয়। তাম ছালফেট দ্ৰৱণত অৰ্থাৎ কপাৰ ছালফেট, কপাৰ ছালফেট লিখিবা। কপাৰ ছালফেট দ্ৰৱণত তামৰ ইলেক্ট্ৰড ব্যৱহাৰ কৰিলে কেথডত কি জমা হ'ব? কেথডত জমা হ'ব তামৰ পৰৱ বা প্ৰলেপ। বিদ্যুৎ লেপন কৰাৰ মূল উদ্দেশ্য কি? মূল উদ্দেশ্য হৈছে মামৰ ৰোধ কৰা, যাতে মামৰে ধৰিব নোৱাৰে। কপাহী কাপোৰে কিয় বিদ্যুৎ পৰিবাহী নহয়? কাৰণটো হৈছে তোমাৰ মুক্ত ইলেক্ট্ৰন নাথাকে। এইটো গ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মানৱ দেহ মানে আমাৰ মাজেৰে বিদ্যুৎ তোমাৰ কি হ'ব পাৰে? কুপৰিবাহী। এইটো চোৱা, তোমালোকে আৰু এটা কথা তোমালোকে কিন্তু মনত ৰাখিবা দেই। এতিয়া চোৱা, তোমালোকে দুটা ৱৰ্ড আছে, এটা হৈছে তোমাৰ কি? কুপৰিবাহী, এটা কি? কুপৰিবাহী, আৰু এটা হৈছে অপৰিবাহী। লক্ষ্য কৰিবা দেই, দুটাৰ মাজত ডিফাৰেঞ্চ আছে। তোমালোকে ভাবি আছা কুপৰিবাহী আৰু অপৰিবাহী একে হয়, নহয়। কুপৰিবাহী মানে যিয়ে তোমাৰ কি কৰিব পাৰে? বহুত কম পৰিমাণে বিদ্যুৎ প্ৰবাহিত কৰে। আৰু অপৰিবাহী মানে একেবাৰেই নকৰে, লাড্ডু, একদমেই নকৰে, সেইবোৰক অপৰিবাহী বুলি কয়। আৰু যিবোৰে অলপ অলপ কৰিব পাৰে সেইবোৰক তোমাৰ কুপৰিবাহী বুলি কয়। তো আমাৰ মানুহৰ মাজেৰে বিদ্যুৎ পৰিবাহিত হয়, ঠিক আছে, বিদ্যুৎ পৰিবাহিত হয়, কিন্তু ভালদৰে নহয়। সেইকাৰণে মানুহে আঘাত পায়, মানে মানুহৰ যিটো ৰোধ সেইটো বহুত বেছি হয়। তোমালোকে ক্লাছ 10ত পঢ়িবলৈ পাবা। এইটো তোমাৰ খ নম্বৰটো কাৰেক্ট হ'ব। গেছ বিদ্যুৎ পৰিবাহিত হয় কেতিয়া? যেতিয়া গেছ আয়নিত হয়। বিদ্যুৎ বিশ্লেষণত এনড হ'ল, বিদ্যুৎ বিশ্লেষণত এনড হিচাপে ব্যৱহাৰ কৰা হয় আৰ্থিং। কি ব্যৱহাৰ কৰা হয়? আৰ্থিং। কি ধনাত্মক ইলেক্ট্ৰড ব্যৱহাৰ কৰা হয়। এইটো ধনাত্মক, তোমাৰ এনডটো ধনাত্মক ইলেক্ট্ৰড হিচাপে ব্যৱহাৰ কৰা হয়। তলৰ কোনটো বিদ্যুৎ পৰিবাহী নহয়? এটা চব পৰিবাহী নহয় বুলি সুধিছে, তো শুকান কাঠটো বিদ্যুৎ পৰিবাহী নহয়। তাৰপিছত চোৱা, তোমাৰ এইটো হৈছে ক্ৰক'ডাইল ক্লিপ। ক্ৰক'ডাইল ক্লিপ বুজি পাইছানে? তোমাৰ ধৰি লোৱা এইটো বেটাৰী আছে, এই বেটাৰীৰ যে পজিটিভ টাৰ্মিনেল নেগেটিভ টাৰ্মিনেল, ইয়াতে তোমাৰ কি কৰা হয়? চিমটা লগোৱা হয় যে, সেই চিমটা, এইটো তোমাৰ ক্ৰক'ডাইল ক্লিপ বুলি কোৱা হয়। এইটো কিহৰ কাৰণে ইউজ কৰা হয়? বিদ্যুৎ সংযোগ কৰিবলৈ। বিদ্যুৎ বিশ্লেষণ শব্দটো কোনে প্ৰথমতে ব্যৱহাৰ কৰিছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মাইকেল ফেৰাডে, মাইকেল ফেৰাডে, হা, এম ফেৰাডে বুলিও কয়, এম ফেৰাডে। তাৰপিছত চোৱা, ইলেক্ট্ৰলাইট মানে কি? চোৱা, ইলেক্ট্ৰলাইট মানে হৈছে বিদ্যুৎ পৰিবাহী জলীয় পদাৰ্থ। তাৰপিছত চোৱা, জুৱেছা
প্ৰক্ৰিয়া বা ইলেক্ট্ৰপ্লেটিং তোমালোকে এইটোৱে লিখিবা ইলেক্ট্ৰপ্লেটিং বস্তুটো কোন ড'ডত লগোৱা হয় মানে কেনডত লগোৱা হয় নে এনডত লগোৱা হয় নে কেথডত লগোৱা হয় তো এইটো কেথডত লগোৱা হয় ইলেক্ট্ৰপ্লেটিঙৰ কাৰণে তাৰপিছত তামৰ তাৰৰ ওপৰত ৰূপৰ পৰত লগোৱা ৰূপৰ মানে চিলভাৰৰ প্ৰলেপ লগোৱা যিটো প্ৰক্ৰিয়া সেইটোক আমি কি বুলি কওঁ চিলভাৰ প্লেটিং বুলি কওঁ তাৰপিছত বিদ্যুৎ লেপনৰ বাবে ব্যৱহাৰ কৰা দ্ৰৱণত কি থাকে দ্ৰৱীভূত ধাতু থাকে ধাতু তাৰপিছত তোমাৰ তলৰ কোনটো ইলেক্ট্ৰলাইটৰ উদাহৰণ হয় তো এইটো হ'ব তোমাৰ লুণীয়া পানী বিদ্যুৎ লেপনত ব্যৱহাৰ কৰা বিদ্যুতৰ উৎস হ'ল এটা তোমার ডিসি মানে হচ্ছে তোমার ডাইরেক্ট কারেন্ট মনে রাখিবা ডিসি মানে কি ডাইরেক্ট কারেন্ট মানে ব্যাটারির পৰা যেটো কারেন্ট উৎপন্ন হয় সেইবোৰক ডাইরেক্ট কারেন্ট বুলি কয় আৰু আমাৰ ঘৰত যিবোৰ কারেন্ট চলে সেইবোৰক এসি কারেন্ট বুলি কয় এসি কারেন্ট মানে হৈছে অল্টাৰনেটিভ কারেন্ট তাৰপিছত এলইডিৰ এটা বিশেষ গুণ হ'ল যে ই কেৱল এটা দিশতে বিদ্যুৎ প্ৰবাহ দিয়ে তাৰপিছত কোনটো তলৰ কোনটো দ্ৰৱণে এলইডি জ্বলাব পাৰে এলইডি জ্বলাব কোনে পাৰে লুণীয়া পানী জ্বলাব পাৰে তাৰপিছত বিদ্যুৎ লেপন কৰিলে বস্তুটোৰ কি হয় এটা সুৰক্ষিত হয় মহামাৰী যাতে ধৰিব নোৱাৰে তাৰ কাৰণেতো বিদ্যুৎ লেপন কৰা হয় আৰু চোৱা এইটো এজাৰছন ৰিজনিঙৰ প্ৰশ্ন তোমালোকে জানা আজিকালি এই প্ৰশ্নটো আহি থাকে পৰীক্ষাত এইটো তোমাৰ বহুত ইম্পৰ্টেণ্ট এটা ধৰণৰ প্ৰশ্ন হয় এইটো চোৱা কেনেকৈ কৰা হয় এজাৰছন এইটো তোমাৰ দাবী বুলিও কয় ঠিক আছে এইটো চোৱা পৰিষ্কাৰ পানী বিদ্যুতৰ পৰিবাহী নহয় এইটোতো কাৰেক্ট হয়নে নাই এতিয়া চোৱা পৰিষ্কাৰ পানী যে বিদ্যুতৰ পৰিবাহী নহয় কিয় নহয় কাৰণটো কি যদি কাৰণটো ৰিজনত থাকে বা যুক্তিত থাকে তেতিয়াহ'লে তোমাৰ কি হ'ব এজাৰছন আৰু ৰিজন দুটা কাৰেক্ট হ'ব লগতে ৰিজনটো সেশনৰ শুদ্ধ ব্যাখ্যাও হ'ব তো ইয়াতে চোৱা পৰিষ্কাৰ পানী বিদ্যুতৰ পৰিবাহী নহয় এটা আমি সকলোৱে জানো কিয় নহয় কাৰণ পৰিষ্কাৰ পানীত কি নাথাকে আয়ন নাথাকে চোৱা কাৰণটো কিন্তু সেইটোৱে দিয়া আছে গতিকে কি হ'ব এজাৰছন আৰু ৰিজন দুটা কাৰেক্ট হ'ব লগতে ৰিজনটো সেশনৰ শুদ্ধ ব্যাখ্যাও হ'ব এইটো চোৱা ক নম্বৰ অপশ্যনত আছে গতিকে ক নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত 2 নম্বৰত চোৱা এটা কৈছে তোমাৰ তাম সালফেট মানে কি তাম সালফেট মানে হৈছে কপাৰ সালফেট তোমালোকে কপাৰ সালফেট লিখিবা কপাৰ সালফেট দ্ৰৱণৰ বিদ্যুৎ বিশ্লেষণত কেথডত কি হয় জমা হয় তো এইটো তোমাৰ কি হয় কাৰেক্ট হয় আৰু ৰিজনটো কি দিছে চোৱা কেথড ঋণাত্মক ইলেক্ট্ৰডত আৰু ই ধনাত্মক তাম আয়ন অৰ্থাৎ কপাৰ আয়ন আকৰ্ষণ কৰে এইটো তোমাৰ কি হয় কাৰেক্ট হয় গতিকে ইয়াৰো তোমাৰ এজাৰছন এইটো আৰু কি হ'ব এজাৰছন আৰু ৰিজন দুটা শুদ্ধ লগতে ৰিজনটো সেশনৰ শুদ্ধ ব্যাখ্যা হ'ব বুজি পালা 3 নম্বৰটো চোৱা 3 নম্বৰত আমাৰ কৈছে লুণীয়া পানী এলইডি জ্বলায় লুণীয়া পানী জ্বলাব পাৰে হয়নে নাই কাৰণ কি কাৰণ লুণীয়া পানীত সোডিয়াম আৰু ক্লৰাইড থাকে সেইকাৰণে জ্বলাব পাৰে লুণীয়া পানী মানে হৈছে তোমাৰ এইটো সোডিয়াম ক্লৰাইড তো সোডিয়াম আৰু ক্লৰাইড দুটা থাকে সেইকাৰণে কৰিব পাৰে গতিকে এজাৰছনো কাৰেক্ট হয় ৰিজনো কাৰেক্ট হয় লগতে ৰিজনটো সেশনৰ শুদ্ধ ব্যাখ্যাও হয় বুজি পাইছানে তাৰপিছত চোৱা তাৰপিছত তোমাৰ কৈছে বিদ্যুৎ লেপনত ডিসি অৰ্থাৎ ডাইৰেক্ট কারেন্ট প্ৰয়োগ কৰা হয় এটাতো হয় এটা ৰিজন কি দিছে চোৱা ডিসিত বিদ্যুৎ ইলেক্ট্ৰনবোৰ স্থিৰ থাকে আৰু ধাতু সমানে জমা হয় এইটো কারেক্ট হয় গতিকে ইয়াৰো তোমাৰ এছাৰছন আৰু ৰিজন দুটা শুদ্ধ হ'ব লগতে ৰিজনটো এছাৰছনৰ শুদ্ধ ব্যাখ্যা হ'ব এইটো ক নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব আৰু 5 নম্বৰ আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে PDF ফাইল লৈ ল'ব পাৰা এইটো PDFৰ কাৰণে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা তোমালোকে যদি হোৱাটছআপ কৰা এইটো পাই যাবা আৰু PDF ফাইলৰ কাৰণে তোমালোকে টকা দিব লাগিব টকা দিলেহে তোমালোকে PDF ফাইল পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 10 লৈকে অৰ্থাৎ তোমালোকে মেট্ৰিক পৰীক্ষালৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে ফ্ৰী অফ কষ্ট পঢ়িব পাৰিবা এটা সব 5 নম্বৰ কৈছে শুকান কাপোৰ বিদ্যুতৰ পৰিবাহী নহয় এটো তো কারেক্ট হয়নে নাই কাৰণ কি কাৰণ তোমাৰ বিদ্যুৎ পৰিবহনৰ বাবে মুক্ত ইলেক্ট্ৰন বা আয়নৰ প্ৰয়োজন হয় এটো তোমাৰ কি হয় কারেক্ট হয় যদি মুক্ত ইলেক্ট্ৰন নাথাকে তেতিয়াহ'লে সেই বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে গতিকে ইয়াৰে এজাৰছন আৰু ৰিজন দুটা কারেক্ট হ'ব লগতে ৰিজনটো এছাৰছনৰ শুদ্ধ ব্যাখ্যা হ'ব গতিকে আমাৰ কি হ'ব এ নম্বৰ অপশ্যনটো অৰ্থাৎ ক নম্বৰ অপশ্যনটো ইয়াৰে কি হ'ব কারেক্ট অপশ্যন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে
ইয়াৰ পিছত আমাৰ 100% আমি আলোচনা কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংক মই কমেণ্টত দি দিছোঁ। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।